হেল্ল' ভিউৱাৰ্ছ, আজি নতুনকৈ মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। জানো আপোনালোকে কেনেকুৱা পায়। সদায়নো একেধৰণে কিমান মাছ খাব, গতিকে একেবাৰে সহজ ধনিয়া আৰু বিলাহীৰ জোল। তাকে ধনিয়া সৰহকৈ লাগে আৰু বিলাহীও সৰহকৈ লাগে। তাকে লৈ আহিছোঁ, আপোনালোকে কেনেকুৱা পায় ক'ব। ৰাতিপুৱাই পিঠিয়া মাছ অকণ ল'লোঁ, তাকে হালধি নিমখ লগাই কেৰাহীত ফ্ৰাই কৰি ল'লোঁ। এই জোলকণ বনাবলৈ আগতেই ক'লোৱেই, ধনিয়া, বিলাহী, আদা, ৰচুন, জলকীয়াৰ গুড়ি, মটৰ দুটামান আছিলে তাকো দি দিছোঁ। তাৰপিছত বিশেষ মা মছলা নালাগে, আপোনালোকে যদি ইচ্ছা কৰে দিব পাৰে। এই পিঁয়াজখিনি ৰঙা হোৱাকৈ প্ৰথমতে ভাজি ল'ব লাগে। অকণমান ৰঙচুৱা যেতিয়া হ'ব, তাতে আদা ৰচুন দি দিব লাগে। মই আদা ৰচুন কেতিয়াবা পিঁয়াজৰ লগত দিওঁ, কেতিয়াবা অলপ দেৰিকৈ দিওঁ। ইয়াত কিন্তু মই পিঁয়াজখিনি ৰঙা হোৱাৰ পিছত বিলাহীখিনি দিছোঁ। এতিয়া বিলাহীখিনি দিবলৈ লৈছোঁ। বিলাহীখিনি দিয়াৰ পিছত বিলাহীখিনিও অকণমান কোমল হোৱাকৈ ভাজিব লাগে আৰু তাতে সোৱাদ অনুসাৰে নিমখ দি দিব। মটৰ যিহেতু মই কৈছোঁৱে, এঘৰৰ শাকনি বাৰী ধুনীয়া ধুনীয়া মটৰ আছিলে, তাকে মটৰ গুটি কেইটামানো দি দিলোঁ। এতিয়া আদা ৰচুন, মই বস্তুবোৰৰ পৰিমাণবোৰ নিজৰ হাতেৰে দিলেহে অনুমানবোৰ পাওঁ, সেইকাৰণে নিজৰ হাতেৰেই প্ৰায় দিওঁ বস্তুবোৰ। নিমখো সেই হাতৰে আন্দাজ থাকে আৰু আদা ৰচুনৰ পিচাখিনি দি দিওঁ। ইয়াতে মই মোৰ ব্যক্তিগত এটা টিপ আছে। আপোনালোকে আদা ৰচুন যিহেতু চবেই তেলতে দি দিয়ে, বিলাহীৰ লগত দি দিয়ে বা আধা ভাজি পাছতো দিয়ে, আৰু মই আধা থৈ দিওঁ। থৈ পিনে সদায় শেষত যেতিয়া জোলখিনি উতল আহে, তাত অকণমান কেঁচা আদা ৰচুন দি দিওঁ। শেষত এই বিলাহীখিনি সিজাৰ পিছত এই ধনিয়াখিনি দি দিব লাগে, আৰু এই ধনিয়াখিনি দিয়াৰ পিছত ফ্ৰাই মাছ কেইপিচ জোলত দি উতল আহিবলৈ দিব, আৰু খন্তেকতে মাছৰ জোল তৈয়াৰ। তাকে আপোনালোকৰ আগত লৈ আহিলোঁ, কেনেকুৱা পালে জনাব।